আপোনালোকে আপোনালোকৰ ঘৰৰ বাউণ্ডাৰী ৱাল লগাম বুলি ভাবি আছে নেকি তাকো কম মূল্যতে আৰু আজি আপোনালোকক জনাম যে আপোনালোকে কেনেকৈ আপোনালোকে বাউণ্ডাৰী ৱাল লগাব তো ব'লকচোন প্ৰথমে আমি দাদাৰ ওচৰলৈ যাওঁ এখেত হৈছে স্বত্বাধিকাৰী তো এখেতৰ পৰা আমি জানিম আপোনালোকে কেনেকুৱা ধৰণৰ মেটেৰিয়েলছ ইউজ কৰে লগতে আপোনালোকে কিমানটো স্কোৱাৰ ফিটত লগাই আপোনালোকে সকলোখিনি আমাক জনাওকচোন তেখেতে মই নিলে ক'ব বৰ বেছি খৰচত কৰা নাই আমি কম মূল্যতে কৰি দিছে আপোনাৰ লগাইছে ন হয় এইখিনি এখেতে লগাই দিছে এখেতৰ হয় আপোনালোকে দেখা পাইছে দেখাই দিয়ক মোৰে হয় বস্তুখিনি একদম কমটি খৰচত ফিটিং কৰি দিছে একদম কম খৰচতে লগাব পাৰিব চাওক এতিয়া আপোনালোকে নৰ্মেলি আমাৰ ৱাল এখন লগাব হ'লে কি হয় ইটা আৰু চিমেণ্টৰ দাম আপোনালোকে মাৰ্কেটত কিমান গম পায় তেনেকুৱা ক্ষেত্ৰত যদি আপোনালোকে কম দামত যদি ৰেডিমেড আপোনালোকে ৱাল লগাব বিচাৰে তেনেহ'লে লগাব পাৰিব তো দাদা জনাওকচোন আপুনি হয় এয়া আমাৰ ধৰক এয়া একদম আপোনাৰ কম খৰচত যেন আপোনালোকে আপোনাৰ হেৰি বাৰী চাৰিওফালে এনেকুৱা ফেঞ্চিং বেৰ দিব পাৰিব এয়া হ'ল চাওক আমাৰ এই জিআই এলুমিনিয়াম যিটো কয় এলুমিনিয়াম জিআই যিটো এইটো তাৰৰ বেৰ এইটো আমি এয়া দাদাৰ আজি মানে এইখিনি জেগাত আহি পেলাই যোৰহাট এইখিনি জেগাটোৰ নামটো কি মই বাৰু বিশেষকৈ নাজানো যোৰহাট পুলিবৰ হয় যোৰহাট পুলিবৰ বুলি হয় এইখিনিত আমি আহি পেলাই মাৰিছোঁ এয়া পথাৰ মাটি আমাৰ এয়া ছাৰে মানে মাটিখিনি লৈছে ডেকাৰগাঁও ছাৰে মাটিখিনি লৈছে মানে ইয়াত কিবা গছ গছনি লগাবৰ কাৰণে চাৰিওফালে উদঙীয়া আছে গৰুৱে মানে ইয়াত কিবা লগাব নোৱাৰাকৈ জেগামান মানে তেনেকুৱা হৈ আছিলে এতিয়া ফেঞ্চিং বেৰটো দিছে এতিয়া ছাৰে যিকোনো আপোনাৰ মানে কিবা না কিবা গছ পুলি বা কিবা নাৰিকল বা কিবা তামোল বা কিবা অইন কিবা কল পুলি চল পুলি হ'লেও ইয়াৰ ভিতৰত লগাব পাৰিব ইয়াৰ ভিতৰত লগোৱাৰ কাৰণ হ'ল ইয়াৰ ফেঞ্চিং বেৰ লগাই দিছে এতিয়াৰ পৰা ছাৰৰ কোনো টেনশ্যন নাই ইয়াৰ ফেঞ্চিং বেৰ লগাইছোঁ একেবাৰে অতি কম খৰচত মানে মানুহক সুধিব যে কিমান কম খৰচত ছাৰৰ যিটো লগাইছোঁ এইটো ধৰক আপোনাৰ আমি 35 টকা স্কোৱাৰ ফুটত লগাইছোঁ যিটো আপোনাৰ যোৰহাট এৰিয়াত হয় তেনেহ'লে আপোনালোকে 35 টকা স্কোৱাৰ ফুটত ল'ব পাৰিব আৰু আমাৰ চেনেলৰ নাম ক'লে আপুনি কিবা ডিছকাউণ্ট ৰাখিব নেকি হয় আপোনাৰ যিটো চেনেলৰ নাম যোগেদি পেলাই কোনোবাই যদি আমাৰ লগত কণ্টেক্ট কৰে তেনেহ'লে তাতে আমি এইটো এটা বহুত বেছি ভাল খবৰ কাৰণ আপোনালোকে যদি আমাৰ চেনেলৰ নাম কয় তেনেহ'লে আপোনালোকক তেখেতসকলে ডিছকাউণ্ট দিব ভাল এটা তো আপোনালোকে দেৰি নকৰি আপোনালোকে তেখেতসকলক কণ্টেক্ট কৰিব কণ্টেক্ট নম্বৰ স্ক্ৰীণত দিয়া আছে সেই নম্বৰত কণ্টেক্ট কৰিলে হ'ল আৰু জানিব বিচাৰিছোঁ আপুনি এইটো ক'ত শিকিছিলে প্ৰথম আৰু কিমান দিন এইটো শিকাটো মোৰ বাহিৰত কেৰালাত হয় মই তাতে কাম কৰিছোঁ ধৰক 7-8 বছৰমান কাম কৰিছোঁ এতিয়া আমি তাত কাম কৰি পেলাই চাইছোঁ যেন এনেকুৱা এটা বস্তু যদি আমি অসমত নি পেলাই মানে প্ৰচেছ কৰোঁ তেনেহ'লে চাগে আমাৰ অসমতো চাগে এই বস্তুটো চলিব আৰু যিটো আমি বস্তুটো প্ৰচেছ কৰি পেলাই অপেনিং কৰিছোঁ তেতিয়া চাইছোঁ যে নাই আমাৰ মানে লাহে লাহেকৈ চলিছে আৰু বস্তুটো ভালেই আৰু আমাৰ ৰাইজেও বিশেষকৈ এই বস্তুটো আগুৱাই লৈছে যেন বস্তুটো ভাল বুলি গৰু ছাগলীৰ কাৰণে কিবা গছ গছনি বাৰীৰ ভিতৰত লগাব পাৰে নোৱাৰে আৰু এইটো কিমান দিনলৈ আপোনালোকে ৱাৰেণ্টি দিব এইটো আমাৰ ধৰক ৱাৰেণ্টি বুলি কি ক'ম ধৰি লওক আমি একদম লাইফ টাইম গেৰাণ্টি বুলি এজন মানুহৰ দিব পাৰোঁ এয়া ছাৰে যে লগাইছে ছাৰ আজিৰ পৰা কিমান দিনলৈকে জীয়াই থাকে এইটো একেবাৰে আমি মানে লাইফ টাইম গেৰাণ্টি বুলি কওঁ এইটো এটা ভাল কথা তো আপোনালোকে শুনিলে তেখেতৰ পৰা বস্তুটো মানে কি হৈছে এইটো লোহা নহয়তো এলুমিনিয়াম যে সেইকাৰণে মামৰটো নাহে তেখেতে কোৱা মতে আৰু এখেতৰ কামবিলাক মানে খুব সুন্দৰ দেখিলোঁ একদম পৰিপাটি ৰাতিপুৱা কেইটা বজাত লাগিছিলে কাম ৰাতিপুৱা আমি ইয়াত আহি পেলাই 6:30 মানত 6:30 তেওঁলোকে কামত এইটো কিমান স্কোৱাৰ ফিট মানে ইয়াত মানে ছাৰৰ গোটেইখিনি এৰিয়াটো আছিলে আপোনাৰ 290 ফুট আৰু স্কোৱাৰ ফিট হৈছিলে আপোনাৰ 1450 স্কোৱাৰ টোটেল এতিয়া আপোনাৰ ছাৰৰ টোটেল থকা খৰচাটো হ'ল আপোনাৰ 50,750 টকা এইখিনি মাটি মানে ছাৰৰ চাৰিওফালে বেৰ দিয়ে চাওক আপোনালোকে কি হয় আপোনালোকে যদি এখন ৱাল দিব বিচাৰে তেতিয়াহ'লে কিমান আপোনালোকৰ 2 লাখৰ পৰা আপোনাৰ 3 লাখ টকা খৰচ হ'ব তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যদি এনেকুৱা ধৰণৰ আপোনালোকে মেটেৰিয়েলছ ইউজ কৰে তেনেহ'লে কম খৰচতে আপোনালোকৰ হ'ব আপোনালোকৰ নিজৰে প্ৰফিট হ'ব ভাবকচোন আৰু লগতে যিজন অ'নাৰ হয় তেখেতে কি হৈছে নিজৰ লগতে আৰু আপোনালোকৰ লগত আৰু আছে ন তেখেতসকলেও স্বাৱলম্বী হৈছে তো আপোনালোকে নিজে ভাবক আপোনালোকৰ যদি ঘৰত লগাব বিচাৰে তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰিব দাদাৰ লগত ন আপোনালোকৰ নাম্বাৰটো কৈ দিয়ক আমাৰ নাম্বাৰটো স্ক্ৰীনত দিয়া থাকিব বাৰু মই আৰু হেৰি আপোনাৰ মুখস্থকে কৈ দিম স্ক্ৰীনতো দিয়া থাকিব সেইটো নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব এই পোষ্টটোত আপোনাৰ হেৰি আছে ন হয় হয়
ৰড আছে এইটো এটা পোষ্টৰ ভিতৰত 2.5 চুটিকে ৰড আছে দুটাকে আৰু ইয়াৰ নিচিনা কাম বেলেগ মানুহে কৰিব পাৰে হলো আমাৰ নিচিনা সিস্টেমটো নহয় এয়া চাওক আমি ইয়াত এটা পোষ্ট দিছো ইয়াত এটা সাপোৰ্ট দিছো কাৰণ মানে কি ধৰক এনেকা যদি এফালে পৰা টানি দিয়ে তাতে এই বস্তুটো এফালে আহিব নোৱাৰে পোষ্টটো উঘালি কিমান মজবুতকে আপোনালোকে দিছে গম পাইছে চাগে তেখেতে টানি দিছে তথাপি এইটো একো হোৱা নাই গম পাইছে আপোনালোকে ভিডিঅ'ত দেখা পাইছে কিমানটো মজবুত আছে আৰু আপোনালোকে অসমৰ মানে যিকোনো ঠাইতে এইটো আপোনালোকে লগাব পাৰিব যদি কল কৰে হয় অসমৰ যিকোনো ঠাইৰ পৰা মানে আমি মানে আমাৰ লগত যোগাযোগ কৰিলে আমি লগাব পাৰিম উজনিৰ পৰা নামনিলৈকে নামনিৰ পৰা উজনিলৈকে শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ অসমৰ ভিতৰত যিখিনি য'তে আপোনালোকে চাই আছে ভিডিঅ'টো আপোনালোকে য'ৰ পৰাই কণ্টেক্ট কৰে তেখেতসকলে গৈ আপোনালোকক লগাই দিব কোনো টেনশ্যন নাথাকে আপোনালোকে লগতে আপোনালোকক গেৰাণ্টি দিছে দাদাই ক'লেই তো কোনো চিন্তা কৰিব নালাগে ইয়াৰ অকল কালি তেনেকুৱা নহয় আমি প্ৰত্যেক পোষ্টে ঘূৰে ঘূৰে আমি তেনেকুৱা ঢালাই দিওঁ এইটো মানে ছাৰৰ লগত আমাৰ কথা নাছিলে তথাপিও আমি ভাবিছোঁ যে পথাৰ মাটি যদি হয় তেনেকুৱা মাটিটো এতিয়া আজিকালি ধৰক বাৰিষা ছিজন যদি বাৰিষা ছিজনত কোনোবাই কৰিবলৈ মন আছে এনেকুৱা পথাৰ মাটিত তেনেহ'লে ধৰক চিষ্টেম আমি তেনেকুৱা বনাই ৰাখিছোঁ গাঁত টানি পেলাই পোষ্টটো লগাই আমি প্ৰত্যেক পোষ্টে ঘূৰে ঘূৰে তেনেকুৱা ঢালাই দিওঁ আৰু এইটো আপোনাৰ বনাওঁতে কিমান দিন লাগে মিনিমাম কিমান দিন লাগে এইটোতো ধৰক আমাৰ কোম্পানীত এইবিলাক পোষ্ট বনোৱাটো মানে তাতে মানে অলপ দিন মানে টাইম লয় মানে এনেই আমাৰ এভেইলেবল ষ্টক বনাই আছে যদি কাৰোবাৰ যদি আপোনাৰ লগাবলৈ মন গৈছে তেন্তে হ'লে ধৰক আমাৰ লগত স্ক্ৰীনত দিয়া নম্বৰত কণ্টেক্ট কৰিলে আপোনালোকে যেতিয়াই অৰ্ডাৰ কৰিব তেতিয়াই মানে আপোনালোকৰ তাত কামত আহি যাব মাল আৰু আমাৰ তাত ধৰক প্ৰচেছ কৰাটো অলপ দিন লয় হ'লেও মানে কি তাত আমাৰ ৰানিং কাম চলি আছে আমাৰ লগত ধৰক এতিয়া ইয়াত আছে বৰ্তমান 8জন মানুহ আমি ধৰক চবেই মানে মিলি চিলি মানে কামটো কৰি আছো যেতিয়া মই অকল বুলি অনাৰ বুলি তেনেকুৱা নহয় যিমানকেইটা মানুহ আছে 8জন মানুহ এয়া ইজন এজন আছে তাতে আছে সবেই মানে ইয়াৰ অনাৰ সবেই মানে ইয়াৰ কামলা হয় মানে সবেই আমি কাম কৰি পেলাই নিজেই অনাৰ নিজেই আপোনালোকে কৰি আছে ন ঠিকে আছে দাদাৰ লগতে তেখেতসকলেও স্বাৱলম্বী হৈ আছে আৰু আপোনালোকেও যদি ভাবিছে তেনেহ'লে আপোনালোকে আজি কণ্টেক্টত দিয়া যিটো নাম্বাৰ আছে স্ক্ৰীনত দিয়া নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব তো আপোনালোকে ভাল পাব তো বাকী আপোনালোকে বিশেষ কল কৰি আপোনালোকে জানি ল'ব কিবা যদি জানিব লগা আছে বাকী দেখিছে আপোনালোকে এইটো এটা কিমান ডাঙৰ এৰিয়াত লগাই থোৱা আছে মেটেৰিয়েলছখিনি 290 ফুট এৰিয়াটো হয় এইটো হৈছে 290 ফুট এৰিয়া তো এইটো বহুত ডাঙৰ এৰিয়া হয় আজিকালি অকল কালি যেনে ফেঞ্চিং বুলি তেনেকুৱা নহয় আমাৰ লগত আৰু আছে আপোনাৰ ধৰক ৰেডিমেড বাউণ্ডাৰী ৱাল যিটো বুলি কয় তাৰো আছে আপোনালোকে এইটো নম্বৰতে যোগাযোগ কৰিলে ৰেডিমেড বাউণ্ডাৰী ৱালো পাব যে আনতকে আমাৰ প্ৰচেছটো বেলেগ উন্নত মানত পাব যদি অইন কোনোবাই যদি আপোনাৰ যদি 1 ইঞ্চি প্লেট দি পেলাই বনাইছে তেনেহ'লে আমাৰ প্লেটটো আপোনালোকে 1.5 ইঞ্চি পাব ইয়াৰ ছাৰে মোৰ লগত কণ্টেক্ট কৰিলে ছাৰৰ তাত মানে সেইটো মানে আমি ধৰক সোমবাৰত আহি পেলাই সেইটো কাম কৰিম ৱালৰ ছাৰে বেলেগত তাত চাইছে হ'লেও মানে কি আমাৰ কামৰ নিচিনা বেলেগৰ কামটো নবনে আৰু আমাৰ মালৰ প্ৰচেছৰ নিচিনা বেলেগৰ মালৰ প্ৰচেছ নবনে সেইটো কাৰণে ছাৰে আমাৰ লগত কণ্টেক্ট কৰিছে আৰু সোমবাৰে আমি আহি পেলাই সেইটো ৱালৰ বাউণ্ডাৰী ৱালৰো কাম কৰে ন ঠিক আছে আপোনালোকে যদি বাউণ্ডাৰী ৱালৰ কাম কৰিব বিচাৰে তেনেহ'লে আপোনালোকে দাদাৰ লগত কণ্টেক্ট কৰিব পাৰিব আপোনালোকে বাউণ্ডাৰী ৱালো ৰেডিমেড বাউণ্ডাৰী ৱালো আপোনালোকৰ 2-3 দিনৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব পাৰিব লগতে ফেঞ্চিং ৱালো যদি আপোনালোকে ভাবিছে লগাম বুলি তেনেহ'লে এইটো আপোনালোকে মেটেৰিয়েল লগাব পাৰিব কাৰণ বহুত সুবিধা হয় গৰু ছাগলী এইটো একো সোমাব নোৱাৰে লগতে এইটো বহুত মেটেৰিয়েলটো বহুত ভাল হয় এইটো একো নহয় মানে একো নপচে বা মামৰে নধৰে তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে নিজে চিন্তা কৰিব যে কিমান ভাল এটা বস্তু আপোনালোকে কম দামত লগাব পাৰিব তো আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব আৰু যদি কিবা জানিব লগা আছে সুধিব লগা আছে দাদাৰ নাম্বাৰ দি দিম তাত আপোনালোকে কণ্টেক্ট কৰি সুধিব পাৰিব ঠিক আছে